নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন বাক্যত দেখিবলৈ পাওঁ বা কেতিয়াবা পঢ়িবলৈ পাওঁ প্ৰিটেণ্ড টু বিৰ পিছত এটা এডজেক্টিভ প্ৰিটেণ্ড টু বিৰ পিছত ভাৰ্বৰ কন্টিনিউয়াছ ফৰ্ম আৰু কেতিয়াবা আমি দেখিবলৈ পাওঁ প্ৰিটেণ্ড টু হেভৰ পিছত এটা নাউন বা প্ৰিটেণ্ড টু হেভৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম এই স্ট্ৰাকচাৰ কেটা আমি কেনেদৰে কি অৰ্থত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো সকলোখিনি মই আজি আপোনালোকক ক'বলৈ যত্ন কৰিছো সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 90 গতিকে ভিডিওটো আমাৰ ডে টু ডে লাইফৰ লগতে ইংৰাজী শিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক সেকেন্ড স্কিপ নকৰিব মই দুই তিনটা এক্সাম্পলৰ সহায়ত আপোনালোকক প্ৰত্যেকটো কনসেপ্ট আৰু এই প্ৰিটেণ্ড টু বিটো আমি কেনেদৰে কি অৰ্থত বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছো গতিকে ভিডিওটো হেখলৈকে চাওক আৰু ভিডিওটোৰ হেখৰ ভাগত আপোনালোকৰ বাবে এটা হোমৱৰ্ক আছে হোমৱৰ্কটো কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পায় প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে আৰু কেৱল মাত্ৰ প্ৰেক্টিছৰ সহায়ত স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব অহা আগষ্ট মাহৰ সন্ধিয়া 7:30 বজাৰ পৰা এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি সেই বেচটোত আপুনি নিজকে এনৰোল কৰিম বুলি ভাবিছে তেতিয়াহলে আজিয়ে মোৰ লগত যোগাযোগ কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন বাক্যত কেতিয়াবা শুনিবলৈ পাওঁ বা কেতিয়াবা আমি পঢ়িবলৈ পাওঁ প্ৰিটেণ্ড টু ব্যৱহাৰ কৰে আমি বিভিন্ন বাক্যত এই প্ৰিটেণ্ড টুটো ব্যৱহাৰ কৰিবলৈ যাওঁতে প্ৰথমে আমি জানিব লাগিব ইয়াৰ অৰ্থ কি প্ৰিটেণ্ড টুৱে অৰ্থ প্ৰকাশ কৰে যেতিয়া আমি ভাও ধৰে বুলি কওঁ মই যদি কওঁ হি কামটো কৰাৰ ভাও ধৰিছে বা হি হুই থকাৰ ভাও ধৰিছে এনে ধৰণে যিবোৰ বাক্য কওঁ এই ভাও ধৰাটোৰ বাবে আমি প্ৰিটেণ্ড টু ব্যৱহাৰ কৰিব লাগে আৰু প্ৰিটেণ্ড টুৰ পিছত আমি যিটো সেন্সত আমাক যি দৰকাৰ হয় সেই মতে আমি প্ৰিটেণ্ড টু বি প্ৰিটেণ্ড টু হেভ ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো মই আপোনালোকক দুই তিনটা এক্সাম্পলৰ সহায়ত গোটেই কনসেপ্টটো বুজাই যাবলৈ যত্ন কৰিছো যদি আপোনালোকে মোৰ সিম টু ক্লাছ টু চাইছে সিম টু কেনেদৰে ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে জানে ডেফিনেটলি আপোনালোকে অতি সহজে প্ৰিটেণ্ড টু বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰিব মাত্ৰ আপোনালোকে জানিব লাগিব প্ৰিটেণ্ড টু টো আমি কি অৰ্থত ব্যৱহাৰ কৰো বা হ্যাপেন টু আমি কি অৰ্থত ব্যৱহাৰ কৰো বা আমি সিম টু কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো ক্লেইম টু কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো এই অৰ্থকেটা জনাৰ পিছত আপোনালোকক যেনে ধৰণে দৰকাৰ হয় তেনে ধৰণে আপোনালোকে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰিব গোটেই কেটা ব্যৱহাৰ একেই থাকে গতিকে আমি আজিৰ এই ভিডিওটোত প্ৰিটেণ্ড টুৰ বিষয়ে শিকিবলৈ যত্ন কৰিছো গতিকে আমি প্ৰথমতে চাবলৈ যত্ন কৰো প্ৰিটেণ্ড টু বি আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত আমি চাম প্ৰিটেণ্ড টু বিৰ পিছত আমি ভাৰ্বৰ কন্টিনিউয়াছ ফৰ্ম কেনেদৰে ব্যৱহাৰ কৰিম তাৰ পিছত আমি চাবলৈ যত্ন কৰিম প্ৰিটেণ্ড টু হেভ আমি কি কাৰণত ব্যৱহাৰ কৰো তাৰ পিছত এটা আমি নাউন ব্যৱহাৰ কৰো আৰু কেতিয়াবা আমি ব্যৱহাৰ কৰিব লগা হয় প্ৰিটেণ্ড টু হেভৰ পিছত এটা ভাৰ্বৰ থাৰ্ড ফৰ্ম গোটেইখিনি কনসেপ্ট মই আপোনালোকক দুই তিনটা এক্সাম্পলৰ সহায়ত কৈ যাবলৈ যত্ন কৰো প্ৰথমে আমি চাবলৈ যত্ন কৰো প্ৰিটেণ্ড টু বি আমি কি অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি কাৰোবাক ক'ব লগা হয় কোনোবা এটা বস্তুৰ অৱস্থাৰ বিষয়ে কোনো এজন ব্যক্তিৰ অৱস্থাৰ বিষয়ে বিটো আমি কি অৰ্থত ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এটা বস্তু বা কোনো এজন ব্যক্তিৰ ষ্টেট অফ বিইঙৰ কথা ক'বলৈ যাওঁ ষ্টেটৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বি ব্যৱহাৰ কৰিব পাৰো মই যদি কওঁ তাই ঘৰত থকাৰ ভাও ধৰিছে মই তাই কোনো কাম কৰিছে বুলি কোৱা নাই মই কৈছো যে তাইৰ অৱস্থাটো তাই ভাও ধৰিছে কি অৱস্থাৰ ভাও ধৰিছে ঘৰত থকাৰ ভাও ধৰিছে এনে ধৰণে যেতিয়া আমি অৱস্থাৰ বিষয়ে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিটেণ্ড টু বি ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো প্ৰথমে বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে হি প্ৰিটেণ্ডছ টু বি হ্যাপি এই বাক্যটো কি ক'লে হি প্ৰিটেণ্ডছ টু বি হ্যাপি হি প্ৰিটেণ্ডছ হি ভাও ধৰে কি ভাও ধৰে টু বি হ্যাপি সুখী হোৱাৰ ভাও ধৰে তাৰ অৱস্থাটোৰ হি ভাও ধৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো হি প্ৰিটেণ্ডছ টু বি হ্যাপি এই টু বিৰ পিছত আমি এডজেক্টিভ এটা ব্যৱহাৰ কৰো সো আৰু দুই এটা এক্সাম্পল চাওঁ যাতে আপোনালোকে কনসেপ্টটো সহজে বুজিব পাৰে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে হি প্ৰিটেণ্ডেড এই বাক্যটো চাওক কি কৈছে হি প্ৰিটেণ্ডেড টু বি এছলিপ হি টোপনি গৈ থকাৰ ভাও ধৰিছিল when he mother entered the room এই বাক্যটো চাওক কি ক'লে হি প্ৰিটেণ্ডেড টু বি এছলিপ হি টোপনি গৈ থকাৰ ভাও ধৰিছিল when he mother entered the room tar mak jeta room tuloi humaisil
হি টোপনি গৈ থকাৰ ভাও ধৰিছিল আসলতে হি টোপনি যোৱা নাছিল হি টোপনি যোৱাৰ ভাওহে ধৰিছিল এনে ধৰণে ভাও ধৰিছিল বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো হি প্ৰিটেণ্ডেড টু বি asleep when his mother entered the room এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে she pretended to be my friends এই বাক্যটো চাওক কি ক'লে she pretended to be my friends but later I saw her true face এই বাক্যটো চাওক কি ক'লে she pretended to be my friends তাই মোৰ বন্ধু হোৱাৰ ভাও ধৰিছিল মই বাক্যটো পাষ্টত কৈছো পাষ্টত কোৱাৰ লগে লগে মই বাক্যটোত কৈছো she pretended to be my friends তাই মোৰ বন্ধু হোৱাৰ ভাও ধৰিছিল but later কিন্তু শেষত I saw her true face অৱশেষত মই তাইৰ হসা মুখখন দেখিছিলো বা প্ৰকৃতৰ স্বৰূপটো দেখিছিলো এনে ধৰণে ক'বলৈ যাতে মই বাক্যটো ক'লো she pretended to be my friends but later I saw her true face এনে ধৰণে আমি বাক্যবোৰত ব্যৱহাৰ কৰো ঠিক আছে এতিয়া চাও আমি pretend to be ৰ পিছত ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম বা জিৰান ফৰ্ম কি অৰ্থত ব্যৱহাৰ কৰো আমি pretend to be ৰ পিছত যদি ভাৰ্ব আহে ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰিম তেতিয়া এই বাক্যটোৱে অৰ্থ প্ৰকাশ কৰে মই যদি এটা বাক্যৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰি কওঁ যে হি হুই থকাৰ ভাও ধৰে বা হি হুই থকাৰ ভাও ধৰিছিল হি ভাও ধৰিছিল বুলি কওঁতে আমি কি ক'ম হি প্ৰিটেণ্ডেড কি ভাও ধৰিছিল হুই থকাৰ ভাও ধৰিছিল কামটো কৰি থকাৰ ভাও ধৰিছিল যেতিয়া কামটো কৰি থকাৰ ভাও ধৰিছিল বুলি এনে ধৰণে আমি কন্টিনিউয়াছত দেখাবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিটেণ্ডেড টু বি ৰ পিছত ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো হাক সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে she is pretending to be sleeping এই বাক্যটো চাওক কি ক'লে she is pretending to be sleeping so that she doesn't have to work এই বাক্যটো চাওক কি ক'লে she is pretending to be sleeping she is pretending তাই ভাও ধৰি আছে কি ভাও ধৰি আছে হুই থকাৰ ভাও ধৰি আছে এই হুই থকা কামটো কৰি থকাৰ ভাও ধৰি আছে এনে ধৰণে ক'বলৈ যাতে মই বাক্যটো ক'লো she is pretending to be sleeping তাই হুই থকাৰ ভাও ধৰি আছে so that she doesn't have to work যাতে তাই কাম কৰিব লগা নহয় এনে ধৰণে ক'বলৈ যাওঁতে pretended to be ৰ পিছত আমি ভাৰ্বৰ কন্টিনিউয়াস ফৰ্ম ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে I pretended to be talking on phone so that I could avoid her এই বাক্যটো চাওক কি ক'লে I pretended মই ভাও ধৰিছিলো I pretended কি ভাও ধৰিছিলো I pretended to be talking on phone মই ফোনত কথা পাতি থকাৰ ভাও ধৰিছিলো so that যাতে I could avoid her যাতে মই তাইক এভয়েড কৰিব পাৰো মই এই বাক্যটো চাওক I pretended কৈছো মই ভাও ধৰিছিলো কি ভাও ধৰিছিলো মই এটা কাম কৰি থকাৰ ভাও ধৰিছিলো বুলি কওঁতে মই বাক্যটো ক'লো I pretended to be talking on phone মই ফোনত কথা পাতি থকাৰ ভাও ধৰিছিলো এনে ধৰণে আমি বাক্যবোৰ কম ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে she was pretending to be reading a book এই বাক্যটো চাওক কি কৈছে she was pretending to be reading a book but in reality she was sleeping এই বাক্যটো চাওক কি ক'লে she was pretending তাই ভাও ধৰি আছিল কি ভাও ধৰি আছিল কিতাপখন পঢ়ি থকাৰ ভাও ধৰি আছিল কিবা এটা কাম কৰি থকাৰ ভাও ধৰি আছিল বুলি কওঁতে মই বাক্যটো ক'লো she was pretending to be sleeping but in reality কিন্তু সঁচা অৰ্থত she was sleeping কিন্তু সঁচা অৰ্থত তাই শুই আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো she was pretending to be sleeping তাই শুই থকাৰ ভাও ধৰিছিল এতিয়া চাওঁ আমি pretend to have আৰু ইয়াৰ পাছত এটা নাউন ফৰ্ম আমি কি অৰ্থত ব্যৱহাৰ কৰো So pretend to মানে হল ভাও ধৰা আৰু যেতিয়া have আমি ব্যৱহাৰ কৰো এই have টোৱে অৰ্থ প্ৰকাশ কৰে পজিশনৰ কাৰণে মই যদি কওঁ যে হি বহুত টকা থকাৰ ভাও ধৰে বা হি বহুত টকা থকাৰ ভাও ধৰিছিল এনে ধৰণে ক'বলৈ যাওঁ কিবা এটা বস্তু থকাৰ ভাও ধৰিছিল ধৰি আছে এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত pretend to ৰ পিছত have আৰু তাৰ পাছত আমি এটা নাউন ফৰ্ম ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰো দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে he pretends to have enough money এই বাক্যটো চাকি গলে he pretends to have enough money but in reality he doesn't have even a house এই বাক্যটো চাকি গলে he pretends to have he থকাৰ ভাও ধৰে he pretends he ভাও ধৰে to have থকাৰ ভাও ধৰে he pretends to have কি ভাও ধৰে enough money বহুত টকাৰ থকাৰ ভাও ধৰে but in reality কিন্তু প্ৰকৃতাৰ্থত he doesn't have even a house
প্ৰকৃতাৰ্থত তাৰ ঘৰ এটাও নাই এনে ধৰণে ক'বলৈ যাওঁতে তাৰ বহুত টকা থকাৰ ভাও ধৰে বুলি কওঁতে আমি বাক্যটো গ'লো হি প্ৰিটেন্ডছ টু হেভ এনাফ মানি ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওক কি কৈছে হি প্ৰিটেন্ডছ টু হেভ এ লাক্সাৰী লাইফষ্টাইল এই বাক্যটো চাওক কি ক'লে হি প্ৰিটেন্ডছ টু হেভ এ লাক্সাৰী লাইফষ্টাইল but actually he lives in a small apartment এই বাক্যটো চাওক কি ক'লে he pretends he ভাও ধৰে কি ভাও ধৰে he pretends to have a luxury lifestyle এটা একদম লাক্সাৰী লাইফষ্টাইল থকাৰ ভাও ধৰে but actually কিন্তু প্ৰকৃতাৰ্থত he lives in a small apartment প্ৰকৃতাৰ্থত he এটা সৰু ঘৰতহে থাকে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো he pretends to have a luxury lifestyle but actually he lives in a small apartment ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পললৈ চাওক কি কৈছে he pretends to have a laptop but he works on his phone এই বাক্যটো চাওক কি ক'লে he pretends he ভাও ধৰে মই গোটেইকেইটা বাক্য প্ৰেজেণ্টতে ল'লো চ' আপোনালোকে পাষ্টত দৰকাৰ হ'লে প্ৰিটেণ্ডেড কৰিব পাৰে চ' মই বাক্যটো প্ৰেজেণ্টতে কৈছোঁ বাক্যটো চাওক কি কৈছে he pretends to have a laptop তাৰ এটা লেপটপ থকাৰ হি ভাও ধৰে but he works on phone কিন্তু হি ফোনত কাম কৰে হি লেপটপ থকাৰ ভাও ধৰে এটা লেপটপ থকাৰ ভাও ধৰে কিন্তু হি ফোনতহে কাম কৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো হি প্ৰিটেন্ডছ টু হেভ এ লেপটপ বাট হি ৱৰ্কছ অন হিজ ফোন হি ফোনত কাম কৰে এনে ধৰণে আমি প্ৰিটেন্ডছ টু হেভৰ পিছত নাউন ফৰ্ম ব্যৱহাৰ কৰোঁ এতিয়া চাওঁ আমি প্ৰিটেণ্ড টু হেভৰ পিছত আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম কি অৰ্থত কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ প্ৰিটেণ্ড টু মানে হ'ল ভাও ধৰা আৰু হেভৰ পিছত যেতিয়া ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰোঁ ই অৰ্থ প্ৰকাশ কৰে কোনোবা এটা কাম কমপ্লিট কৰাৰ ভাও ধৰে ধৰক মই আপোনাক ক'লোঁ যে তেওঁ হোমৱৰ্ক কৰাৰ ভাও ধৰিছে তেওঁ হোমৱৰ্ক কমপ্লিট কৰাৰ ভাও ধৰিছে ল'ৰাজনে হোমৱৰ্ক একচুৱেলি কমপ্লিট কৰা নাই কিন্তু আপোনাৰ আগত সি এনেকুৱা ভাও ধৰিছে সি যেন হোমৱৰ্ক কৰিলে এনেকুৱা ক্ষেত্ৰত আমি প্ৰিটেণ্ড টু হেভ আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰোঁ আপোনালোকে হয়তো নিশ্চয় কনচেপ্টটো বুজিব পাৰিলে এতিয়া দুই তিনিটা এক্সাম্পল চাই দিলে আপোনালোকে ডেফিনেটলি সহজে বুজিব পাৰিব চ' ফাৰ্ষ্ট এটা এক্সাম্পল চাওক ফাৰ্ষ্ট এক্সাম্পলটো কি কৈছে চাওক হি প্ৰিটেণ্ডেড টু হেভ ফিনিছড হিজ হোমৱৰ্ক এই বাক্যটো চাওক কি কৈছে হি প্ৰিটেণ্ডেড টু হেভ ফিনিছড হিজ হোমৱৰ্ক বাট একচুৱেলি হি hasn't started yet এই বাক্যটো চাওক কি ক'লে he pretended he ভাও ধৰিছিল কি ভাও ধৰিছিল he pretended to have finished his homework he তাৰ হোমৱৰ্ক শেষ কৰাৰ ভাও ধৰিছিল বুলি কৈছোঁ ভাও ধৰিছিল একচুৱেলি মানে সি হোমৱৰ্ক শেষ কৰা নাছিল তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো he pretended to have finished his homework but actually he hasn't started yet কিন্তু প্ৰকৃতাৰ্থত সি এতিয়ালৈকে আৰম্ভই কৰা নাই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো he pretended to have finished his homework but actually he hasn't started yet ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা এক্সাম্পল নেক্সট এক্সাম্পলটো চাওক কি কৈছে she is pretending to have read the book but she knows nothing about it এই বাক্যটো চাওক কি ক'লে she is pretending তাই ভাও ধৰি আছে কি ভাও ধৰি আছে she is pretending to have read the book তাই কিতাপখন পঢ়াৰ ভাও ধৰি আছে তাই একচুৱেলি কিতাপখন পঢ়া নাই কিতাপখন পঢ়াৰ নিচিনা ভাও ধৰি আছে বুলি কৈছোঁ চ' তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছোঁ she is pretending to have read the book তাই কিতাপখন পঢ়াৰ ভাও ধৰি আছে but she knows nothing about it but she knows তাই নাজানে knows nothing মানে হ'ল তাই নাজানে তাই একোৱেই নাজানে about it তাই এইখনৰ বিষয়ে একোৱেই নাজানে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো she is pretending to have read the book but she knows nothing about it এনে ধৰণে আমি বাক্যটো ক'ম ঠিক আছে এতিয়া চাওঁ আমি আজিৰ এই ভিডিঅ'টোৰ লাষ্ট চেণ্টেন্সটো চাওক কি কৈছে he pretended to have completed the project এই বাক্যটো চাওক কি কৈছে he pretended to have completed the project whenever his boss asked him এই বাক্যটো কি ক'লে he pretended he ভাও ধৰিছিল কি ভাও ধৰিছিল to have completed the project তেওঁ প্ৰজেক্টটো শেষ কৰাৰ ভাও ধৰিছিল whenever যেতিয়াই his boss asked him যেতিয়াই তাৰ বছে তাক সুধিছিল হি প্ৰজেক্টটো শেষ কৰাৰ ভাও ধৰিছিল বুলি কৈ আমি বাক্যটো ক'লো he pretended to have completed the project whenever his boss asked him এনে ধৰণে আমি pretended to বিৰ পিছত adjective pretended to বিৰ পিছত ভাৰ্বৰ কন্টিনিউয়াছ ফৰ্ম প্ৰিটেণ্ডেড টু হেভৰ পিছত এটা নাউন আৰু প্ৰিটেণ্ডেড টু হেভৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰোঁ এতিয়া আপোনালোকৰ বাবে এটা হোমৱৰ্ক আছে মোৰ মায়ে যেতিয়া তাই সুধিছিল তাই ঘৰটো সাফ কৰাৰ ভাও ধৰিছিল মানে সাফ কৰা কামটো শেষ কৰাৰ
ভাও ধৰিছিল এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰোঁ গতিকে এই বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি কমেণ্ট বক্সত কমেণ্ট কৰক আপোনালোকৰ যদি বাক্যটো শুদ্ধ হয় মই হাৰ্ট দি দিবলৈ যত্ন কৰিম আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে প্ৰিটেণ্ড টু আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি ন' ইন দ্য কমেণ্ট মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে